মন্দিৰ বহুত ঘাত প্ৰতিঘাতৰ পিছত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু অহা 2024 চনৰ 23 আৰু 24 তাৰিখৰ ভিতৰত তাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰভু ৰামৰ এই প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে গোটেই ভাৰতবৰ্ষত এটা জাগৰণ সৃষ্টি কৰিবৰ বাবে বজৰং দলৰ নেতৃত্বত সূৰ্য জাগৰণ যাত্ৰা বুলি এটা যাত্ৰা আৰম্ভ কৰা হ'ব। সেইটো 7 তাৰিখৰ পৰা 14 তাৰিখলৈ আমাৰ উত্তৰ পূব প্ৰান্তত অসম আৰু মেঘালয়ৰ পৰা 5টা বিভিন্ন ঠাইৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে। যাত্ৰা চলি আছে। বিভিন্ন ঠাইত ৰাইজৰ বিপুল সঁহাৰি হৈছে আৰু তেওঁলোকে যাত্ৰাৰ বিৱৰণ আজি গম পাইছে। এতিয়া এই যাত্ৰা সমাপ্ত হ'ব লাচিত ঘাটত অহা 14 তাৰিখে আৰু সেইদিনা লাচিত ঘাটত 4 বজাত এখন বিশাল জনসভাৰ আয়োজন কৰা হৈছে। আৰু আমাৰ আজিৰ প্ৰেছ কনফাৰেন্সৰ উদ্দেশ্যটো হ'ল তালৈ যাতে সকলো দেশপ্ৰেমিক ৰাইজ, হিন্দু সংস্কাৰৰ প্ৰতি, ভাৰতীয় সংস্কৃতিৰ প্ৰতি অনুৰাগী সকলো লোককে তাত আমি আমন্ত্ৰণ জনাবৰ বাবে আহ্বান জনাবৰ বাবে আজিৰ এই প্ৰেছ কনফাৰেন্সখন অনুষ্ঠিত কৰিলোঁ। সেই প্ৰেছ কনফাৰেন্সখনত কেন্দ্ৰীয় বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আৰু ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ মহামন্ত্ৰী শ্ৰীযুত সম্পত ৰায়জী উপস্থিত থাকিব। তেখেতে সভাখন সম্বোধন কৰিব।